বিজেপি চৰকাৰ নিপাতক বাতিল কৰিব লাগিব। এই সংগ্ৰাম চলিছে নিপাত যাওক। কেন্দ্ৰীয় চৰকাৰ হায় হায়। নাগৰিকত্ব সংশোধনী আইন বিৰোধন কৰি অসমত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে বিগত সময়তো প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজিও সাব্যস্ত কৰিছে। আজি কেইদিনমানৰ আগতে আপোনালোকে দেখিবলৈ পাইছে কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হ'ব, বলবৎ হ'ব বুলি যি বক্তব্য প্ৰদান কৰিছিল, সেই বক্তব্য আমি বিৰোধিতা কৰিছোঁ। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰিগাঁও সদৰ বিহুতলীৰ প্ৰাংগণত 3 ঘণ্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি প্ৰতিবাদস্থলীৰ পৰা আমি ক'বলৈ বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন ই ভাৰতীয় সংবিধানৰ এখন পৰিপন্থী আইন, ই উত্তৰ পূৰ্বাঞ্চলৰ পৰিপন্থী, অসমৰ জাতীয় জীৱনৰ পৰিপন্থী। এই আইনখন যদিহে অসমৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, তেতিয়া নিশ্চিতভাৱে অসমৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আহি পৰিব, অসমৰ অসমীয়া ভাষাৰ প্ৰতি ভাবুকি আহি পৰিব। এই আইনখনৰ বিৰোধিতা কৰি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰি ৰাখিছে। এই গোচৰ ৰুজু কৰি ৰাখিছে যদিও মহামান্য উচ্চতম ন্যায়ালয়ে চৰকাৰী পক্ষক কেইবাবাৰো বাৰম্বাৰ মতাৰ পিছতো তেওঁলোকে কিন্তু ইয়াৰ শপতনামা দাখিল কৰিবলৈ পৰা নাই। এটা গোচৰ চলি থকাৰ পিছতো কেনেধৰণে এই চৰকাৰখনে বলপূৰ্বকভাৱে আইন অমান্য কৰি কেনেধৰণে আইনখন বলবৎ কৰিবলৈ বিচাৰিছে, সেই কথাটো কিন্তু আজিৰ তাৰিখত অতি চিন্তাৰ বিষয় হৈ পৰিছে। আমি প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ সমান্তৰালভাৱে এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিব লাগে। সংশোধনী আইন বিৰোধিতা কৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ইতিমধ্যে গোচৰ তৰি থৈ দিয়া আছে। আৰু আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী হওক বিজেপি যিসকল মন্ত্ৰী বিধায়ক আছে, তেওঁলোকে কৈছে যে চলিত মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে এই নাগৰিকত্ব সংশোধনী আইনখন প্ৰযোজ্য কৰিব। এনে কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু ৰাজনীতি কৰিব লাগে কাৰণে চৰকাৰী পক্ষৰ ফালৰ পৰা এই আইনখন প্ৰযোজ্য কৰিম বুলি তেওঁলোকে ঘোষণা কৰি আহিছে। প্ৰকৃতাৰ্থত ৰাজনীতি কৰাৰ বাহিৰে বিজেপি চৰকাৰে কোনো ধৰণৰ অন্য পদক্ষেপ গ্ৰহণ কৰা নাই, কাৰণ শপতনামাই তেওঁলোকে উচ্চ ন্যায়ালয়ত দাখিল কৰিব পৰা নাই। গতিকে সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি পুনৰবাৰ পূৰ্বৰে পৰা আৰু পুনৰবাৰ আমি ধাৰাবাহিকভাৱে গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ।